হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আজি ৰমজানৰ ছেকেণ্ডটো ৰোজা, সকলোকে ছেকেণ্ড ৰোজা মুবাৰক। এয়া ইফতাৰৰ অলপ প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া হৈছে 12:10 আৰু অকণকৈ এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ, নহ'লে টাইমটোতো সোনকালে যায়। 5:10 মানত আমাৰ ইফতাৰী হৈয়ে যায়। আহক এতিয়া মই এটা ৰেচিপি বনাওঁ, দেখুৱাওঁ আপোনালোকক। এয়া মই ৰেচিপিটোৰ কাৰণে এয়া লৈছোঁ কেইখনমান শুকান ৰুটি, 4-5খনমান শুকান ৰুটি লৈছোঁ। এয়া আগদিনাখনৰে বনাই থোৱা ৰুটি হয়। ইয়াৰে মই এটা চুইটছ বনাম, ৰেচিপিটো শেষলৈকে চাব। ৰুটিবোৰ মই এই ধৰণে দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু আছে কেইখনমান, এইকেইখনো কাটি ল'ম। এয়া মোৰ ৰুটিখিনি কাটি ৰেডি হৈ গ'ল। মই ননষ্টিকি ফ্ৰাই পেন পাতিছোঁ, ইয়াতে মই দিছোঁ অলপমান তেল, ৰিফাইন তেল দিছোঁ। এইখিনি মোৰ গৰম হৈ গ'ল। এতিয়া মই ৰুটিৰ টুকুৰাকেইটা দি দিছোঁ। মই ভালদৰে ভাজি ল'ম অকণমান। মই ধুনীয়াকৈ ভাজি আছোঁ। এইটো ঝটপট ৰেচিপি হয়, মানে একদম তৎক্ষণাতে হোৱা ৰেচিপি। ঘৰত যদি কেতিয়াবা একো নাথাকে, আলহী আহিলে তো এনেকৈ যদি আগদিনাখনৰ ৰুটি থাকে তো পটাপট এনেকৈ আপোনালোকে এটা ইউনিক ৰেচিপি বনাই দিব পাৰিব। এতিয়া মই ভাজি আছোঁ অকণমান দেৰি। মোৰ ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া মই অলপমান গুড় লৈছোঁ, গুড়ৰ বদলি আপুনি চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া গুড়খিনি মই কেনেকৈ অকণমান লৰাই ইয়াতে অকণমান মই গৰম পানী দি দিম, এতিয়া গুড়খিনিও গলি যাব। এয়া অকণমান গৰম পানী দিছোঁ, বেছি দিয়া নাই। পানী দি মই আকৌ লৰাই দিছোঁ, গেছটো একদম চিম কৰি থৈছোঁ। এতিয়া অকণ কম দেখি মই আৰু অকণ এড কৰিলোঁ আৰু এই কেইটুকুৰামান দিছোঁ ডালচেনিৰ টুকুৰা। এয়া মই অকণমান নিমখ দিছোঁ। মই মিঠা বনালে অকণমান নিমখ দিওঁৱেই, তেতিয়া মিঠাৰ সোৱাদটো দুগুণ হৈ যায়। 1 চামুচ দিছোঁ দেশী ঘিউ। ডেজাৰ্ট ৰেডি হৈ গ'ল। এয়া কেইটামান ওপৰত দিছোঁ আলমণ্ড আৰু টুটি ফ্ৰুটি দি পেলাই মই অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। কেনেকুৱা লাগিল মোৰ ৰেচিপিটো চাই, কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহিম। বাই বাই।